বন্ধুসকল মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ইয়ন এখন আহিছে আচলতে এক্সচেঞ্জত আহিছিলে গাড়ীখন আৰু প্ৰথমতে মই কৈ লৈছোঁ ইয়নখনৰ হেৰিটো মানে ডিটেইলছটো 2013 চনৰ মাজৰ হয় ছেকেণ্ড অনাৰ গাড়ী মানে আপোনালোকে একদম ফুল গেটআপত আছে গাড়ী আৰু মই এইখিনিতে আৰু এটা কথা আপোনালোকক জনাই দিওঁ মই যিমানখিনি ইয়ন আজিলৈকে বিকিলোঁ গোটেই ইয়নখিনিৰ মই এটা প্ৰব্লেম পাওঁ ইয়নৰ চবতে এটা প্ৰব্লেম পাওঁ কি এই যিডাল গিয়াৰ দেখিছে এই গিয়াৰডাল এইডাল মানে প্লে হয় এনেকৈ লৈ থাকে কিন্তু আপুনি এইখন গাড়ী যদি আপুনি চাই আপুনি অকণমানো লৰাব নাই গিয়াৰ চিয়াৰ একদম স্মুথ আৰু গাড়ীখন ইমানেই বেছি ধুনীয়া হৈ আছে 50,434 কিলোমিটাৰ চলিছে মানে ছেকেণ্ড অনাৰ গাড়ী যেন নালাগে মানে ইঞ্জিনে চাবনে আপোনালোকে ইণ্টেৰিয়ৰে চাবনে ছিট কভাৰে চাব মই অকণমান দেখুৱাই দিছোঁ ছিট কভাৰবোৰ চাওক একদম পূৰা গেটআপত আছে গাড়ী দেখিছেনে আৰু টপ মডেলটো হয় আৰু গাড়ীখন মই একচুৱেলি কম দামত নাই লোৱা মই এটা কাৰণে গাড়ীখন দামত ল'লোঁ কাৰণ গাড়ীখন আপোনাৰ ফুল গেটআপত আছে মানে একদম ফুল গেটআপ আপোনালোকক দেখুৱাম বাহিৰটো মই আৰু গাড়ীখনৰ প্ৰাইচটো একেবাৰে ফিক্স প্ৰাইচ হ'ব আপোনাৰ 1,55,000 টকা এয়াৰ বেগো পাই যাব দুটা ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ এইবোৰ চব ধুনীয়াকৈ কৰি দিম ইঞ্চুৰেঞ্চটো আছেই চাগে বাকী গাড়ী মানে আপোনালোকে দেখিলেই পচন্দ কৰিব মজা হৈ আছে গাড়ী কণ্ডিশ্যন একদম A1 কণ্ডিশ্যন পূৰা A1 কণ্ডিশ্যন আৰু গাড়ীখন আপোনালোকে যেতিয়া এপাক আহিব গাড়ী মানে দেখিলে আপোনালোকে একদম শ্ব'ৰুমৰ পৰা উলিয়াই আনিছোঁ বুলি ক'ব ইমানেই মজা হৈ আছে গাড়ীখন সেইটো মই আপোনালোকক ফুল চাৰ্টিফাইড দিছোঁ একদম গুলি হৈ আছে গাড়ী দেখিলে আপোনালোকে ক'বহি ওচৰত আহি আৰু যিজনে এই গাড়ীখন কিনিব সেই মানুহজনে মোক নিজেই ফোন কৰি ক'ব লাগিব যে দাদা আপুনি বৰ ধুনীয়া গাড়ী এখন দিলে মোক সেই বস্তুটো কিন্তু মই এইখন গাড়ীত 100% গেৰাণ্টি সহকাৰে আপোনালোকক কৈছোঁ বাকী আৰু চাই লওক ভিডিঅ'টো আৰু গাড়ীখন বন্ধুসকল চাই লওক একদম শ্ব'ৰুম দেখিছেনে মই গোটেই ৱাৰ্ক আৰাউণ্ডটো দেখুৱাইছোঁ অকল ফ্ৰণ্টৰ বাম্পাৰটোত টাচপেন আছে বাকী গাড়ী আপোনালোকে চব কণ্ডিশ্যন একদম পূৰা শ্ব'ৰুমৰ পৰা উলিয়াই অনা নিচিনা স্পৰ্টছ মডেলটো হয় বডিত কোনো ৰিপেইন টাচপেন একো নাই কোনো ছাছপেনশ্যনৰ চাউণ্ড নাই পূৰা স্মুথ হৈ আছে গাড়ী চব মই সেইটো কাৰণে আপোনালোকক কৈছোঁ যে মই বহুত কেইখন বিকিলোঁ কিন্তু এইখনৰ নিচিনা মানে এতিয়ালৈকে বৰ্তমান মই অনা নাই এখনো চাই লওক দেখিছেনে কণ্ডিশ্যন এটা স্ক্ৰেচ নাই মানে ইমান ধুনীয়া হৈ আছে গাড়ীখন আৰু ভিতৰতো চব চাবি দুটাই আছে এটা ৰিম'ট আৰু এইখিনি গাড়ী ডকুমেণ্টছ হয় এইফালে চব ভিতৰতো চাওক ইণ্টেৰিয়ৰটো চাওক দেখিছেনে ইণ্টেৰিয়ৰটো চালে আপোনালোকে গম পাব কণ্ডিশ্যন আৰু ইঞ্জিনটো মই আপোনালোকক দেখুৱাই দিম বাৰু আৰু ভিতৰৰ চিট টিটবোৰ আপোনালোকে চাই লওক মানে গাড়ী মই এটা কম যোনে লৈ মানে একদম আল্টিমেট গাড়ী পাব এইফালে স্পীকাৰ ৱাইডডাল খোলা আছে বাৰু বেক চাইডে কিবা বস্তু নিওঁতে টান খাওঁতে মানে অলপ খোল খাই গ'ল তো এইকেইটা লগাই ল'লেই হ'ল আপোনালোকে বাকী গাড়ী A1 কণ্ডিশ্যন পাব আৰু ইয়নৰ কথা সকলোৱে জানেই যে ৰাফ ইউজৰ কাৰণে খুব এখন ভাল গাড়ী আৰু মাইলেজ চাইলেজো খুব মজা তো গাড়ীখন ভালকৈ অকণমান আপোনালোকক দেখুৱাই দিলোঁ আৰু এইখন গাড়ী ডিটেইলত দেখুৱাবলগীয়া একো নাই কাৰণ গাড়ী মানে একদম শ্ব'ৰুমৰ পৰা উলিওৱা নিচিনা হৈ আছে কণ্ডিশ্যন সেইটো কাৰণে ডিটেইলছত দেখুৱাব লগা একো নাই আৰু বাকী দুৱাৰৰ চিল টিলবোৰ আপোনালোকক দেখাই দিছোঁ এইবোৰ চিল চব দুৱাৰৰ চিল দেখিছেনে এইফালে এইবোৰ চাওক কোম্পানীৰ ষ্টিকাৰ লাগিয়ে আছে আৰু খুব মজা হৈ আছে আচলতে গাড়ীখন পূৰা মজা হৈ আছে জাষ্ট আপোনালোকে তেল ভৰক লওক চলক আৰু AC পাৱাৰ উইণ্ডো পাৱাৰ ষ্টেৰিং একদম গুলি আৰু গিয়াৰৰ কথাটো ক'লোঁ একদম স্মুথ পূৰা বাকী গাড়ী একদম অলপকৈ ছিট কভাৰ খুব মজা হৈ আছে মেটিং চেটিং কৰা আছে আৰু গাড়ীখনৰ দামটো ক'লোঁ 1,55,000 টকা ফিক্স আৰু টায়াৰ কণ্ডিশ্যনো ভাল টায়াৰকেইটাও ধুনীয়া হৈ আছে চাই লওক টায়াৰ কণ্ডিশ্যনো খুব ধুনীয়া হৈ আছে আৰু গাড়ীখন দেখিছেনে একদম পূৰা জিলিকি আছে গাড়ী চব পূৰা মজা হৈ আছে আৰু দেখুৱাই দিলোঁ আপোনালোকক আৰু যদি কোনোবাই লওঁ বুলি ভাবে তেতিয়াহ'লে কণ্টেক্ট কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব তো আজিলৈ বাই বাই আৰু ইঞ্জিনটো চাই লওক ইঞ্জিন ভাল হৈ আছে একদম পূৰা মজা হৈ আছে ইঞ্জিন তো ফুলটোৰ ভিডিঅ'টো দেখিলে আজিলৈ বাই বাই